গুড মৰ্ণিং সকলোকে। আজি হ'ল 18 অক্টোবৰ আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ যে যিহেতু জুবিন দাৰ অন্তিম বিদায়ত আমি যোগদান কৰিব নোৱাৰিলোঁ, গতিকে সেইকাৰণে আজি আমি জুবিন দাৰ সমাধি ক্ষেত্ৰতে যাম বুলি ভাবিছোঁ। কিছু সময় তাত অতিবাহিত কৰিম, বলক একেলগে যাওঁ আমি। আমি সৰ্বক আহি পালোঁ, বতৰ ভাল। চাওঁ এতিয়া গুৱাহাটীত আমাৰ লগত আৰু এজন আহিব, গোটেইকেইজনে মিলি কিনে আমি তাৰপিছত সৰ্বকলৈ যাম। শৰাইঘাট, পুৰণি শৰাইঘাট দলংখন পাৰ হ'ম এতিয়া। এইখন নতুনখন আছে, গুৱাহাটী ট্ৰেফিক জাম, বাপৰে বাপ, শেষ নহ'ব কেতিয়াও। ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। আহি পালোঁ জুবিন দাৰ সমাধি ক্ষেত্ৰ। আজি যদিও বা শনিবাৰ, কিন্তু মোটামুটি ভিৰ আছে ভালেখিনি। বলক আমি বন্তি প্ৰজ্বলন কৰোঁ। গাড়ীৰ ভিতৰৰ পৰা এইটো পৰিৱেশ। জয় জুবিন দা। বিহু উপলক্ষে আজি যদিও বা সকলে ঘৰে ঘৰে ব্যস্ত, ঘৰৰ ব্যস্ততা এৰিও আজি বহু মানুহ ইয়াত আহিছে একমাত্ৰ জুবিন দাৰ কাৰণে। জয় জুবিন দা। আমি জুবিন দাৰ সমাধি ক্ষেত্ৰত বন্তি প্ৰজ্বলন কৰিলোঁ গোটেইকেইটা। এতিয়া যাব ওলাইছোঁ। ফাইনেলি আমি ঘৰ আহি পালোঁ, সন্ধিয়া হ'ল জুবিন দাৰ সমাধি ক্ষেত্ৰৰ পৰা। আমাৰ প্ৰত্যেকগৰাকী জুবিন অনুৰাগীৰটো আমাৰ একেই অনুভৱ, কি ক'ম। তথাপি জুবিন দাৰ ছবি সদায় আমাৰ অন্তৰত লৈ কিনে আজিৰ এই ব্লগটো সামৰণি কৰিলোঁ। থেংক ইউ। আগলৈও চাই থাকিব, এনেকুৱা সৰু সৰু ব্লগ কিছুমান আহি থাকিব। ধন্যবাদ।